আৰু সন্মুখতে ইফালে এয়া ধুনীয়াকৈ বনাইছে, সেইটো দেখি পেলাই অলপ ৰৈ দিলোঁ। এখন সম্ভৱ পাৰ্কে বনাই আছে। মই এতিয়া আছোঁ বৰ্তমান 3rd ফ্ল'ৰত। 4 দিন ইফালে থাকিলোঁ আৰু ভাল লাগিলে। ৰাতিপুৱাৰ পৰা মানে জাৰ্ণি কৰিয়ে আছোঁ আৰু এতিয়া আছোঁ আমি পুলকহঁতৰ ঘৰত। আৰু এতিয়া আমি তেজপুৰ পাৰ হৈ আহিলোঁ। বৰপেটাত আমাৰ 4 দিনেই হ'ল। এই 4 দিন মানে যি প্ৰচণ্ড গৰম উপভোগ কৰিলোঁ, মানে বিশেষ মানে ক'তো যাবই নোৱাৰিলোঁ। 2 জেগালৈ গ'লোঁ, আমাৰ ভণ্টিহঁতৰ ঘৰলৈ গ'লোঁ। তাকে আজি আমি ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম বুলি ভাবিছোঁ, কিন্তু আমি কালিয়ে যোৱা কথা আছিলে। গাড়ীখনে মানে অলপমান প্ৰব্লেম দিলে, সেইকাৰণে আজি গাড়ীখন অলপমান মানে ৰিপেয়াৰিং কৰিবলগীয়া হ'ল। সেই ৰিপেয়াৰিং কৰিবৰ কাৰণে ভাইটি গৈছে বঙাইগাঁৱলৈ। এতিয়া তাৰ পৰা অহাৰ পিছতে মানে আমি ইয়াৰ পৰা নোযোৱাটো মানে সিদ্ধান্ত লোৱা হ'ব। 4 দিন ইফালে থাকিলোঁ আৰু ভাল লাগিলে। বহুত ঠাইবিলাক মানে বহুত ভালেই লাগে বাৰু। অলপমান পাৰ্থক্য আছে আমাৰ মানে লখিমপুৰৰ ঠাইতকৈ অলপমান পাৰ্থক্য আছে, নথকা নহয়। আৰু আমি ইয়াতে আছিলোঁ। ইয়াত মানে এইটো ৰাহুলহঁতৰ ঘৰ হয়। মই এতিয়া আছোঁ বৰ্তমান 3rd ফ্ল'ৰত। আৰু এয়া আমি থকা ঠাইটুকুৰাৰ চাৰিওফালটো অলপমান দেখুৱাই দিছোঁ। আৰু এফালে ৰেলৱে লাইনটো ওচৰতে আছে। সন্মুখত নাৰিকলৰ গছ, খাব নাপালোঁ নাৰিকল। যি কি নহওক, নতুন ঠাইটুকুৰালৈ আহি আৰু ইয়াৰ নতুন নতুন ঠাইবোৰ চাই খুব ভালেই লাগিছে। বেয়াটো অকণো লগা নাই। আৰু আপোনালোকেও জনাব কেনেকুৱা লাগিছে ঠাইবোৰ চাই পেলাই, আৰু লগতে আমাৰ ভিডিঅ'বোৰ কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। The next day. Aha. Bye bye. Rahul, Maina. Ice. चुरा के अब राह में अपनी मिला दो, तुम जहाँ कहोगी वहीं पे मिलूंगा। मैं यकीन हूँ तेरे साथ ही रहूंगा। आधा तेरा इश्क, आधा मेरा, ऐसे हो पूरा चंद्रमा। পার্ক বনাইছে দেখিছা না? মিউজিয়াম পার্ক হয়, এটা একলেন্ড টাইপ হয়। স্বাগতম জনাইছোঁ পুনৰবাৰ। কালি আমি ৰাতি আহিব নোৱাৰিলোঁ, কাৰণ গাড়ীখন বনাওঁতে কালি ৰাতি বহুত সময় হৈ গ'ল। কালি মানে অহাৰ প্ৰগ্ৰেমটো কেঞ্চেল কৰিলোঁ। আৰু আজি ৰাতিপুৱা প্ৰায় 4:30 বজাত আমি ওলাই দিলোঁ। আৰু এতিয়া সময় প্ৰায় 8টা বাজিছে ৰাতিপুৱা। আৰু এতিয়া আমি ঠাইটুকুৰাতে ৰ'লোঁ। এই ঠাইটুকুৰাৰ নাম ডিমাকুচি হ'ব সম্ভৱ। আৰু সন্মুখতে ইফালে এয়া ধুনীয়াকৈ বনাইছে, সেইটো দেখি পেলাই অলপ ৰৈ দিলোঁ। এখন সম্ভৱ পাৰ্কে বনাই আছে। আৰু ঠাইটুকুৰা ভাল লাগিলে, অলপমান ৰৈ দিলোঁ। ৰাতিপুৱাৰ পৰা মানে জাৰ্ণি কৰিয়ে আছোঁ, অলপ মানে হালকা হৈ ল'লোঁ। সমজ না কি এটা গৰিলা। আৰু এতিয়া ইয়াৰ পৰা গৈ আছোঁ। আৰু আজি আমি তামোলপুৰ হৈ আহিছোঁ। আৰু এইটো ৰাস্তা এইফালে ভূটানলৈ যাব পাৰি। विशाल भी देखिए दादा, बड़ा है ना? कितना बड़ा है? বৰ্তমান আমি আহি পালোহি ওৰাং। আৰু ইয়াৰে হোটেল এখনত সোমাই পেট পূজা কৰি ল'লোঁ, মানে চাহ আৰু পৰঠা খাই ল'লোঁ। ये तुम आगे में बैठो। कहाँ? मेरे होठों पे तेरी ही बात है।
হা পুলক কি ছিগিছে খাই বাৰু সেইটো ওপৰত এটা আছে এইফালে এইফালে সেইটো তুমি আগটো ধৰি টানি দিলে আহি যাব এইটো অঁ অঁ সেইটো অঁ বেছি পকিলেও বেয়া খাবলৈ আৰু এতিয়া আছোঁ আমি পুলকহঁতৰ ঘৰত মানে ঘূৰি আহোঁতে সিহঁতৰ ঘৰত সোমোৱাৰ কথা আছিলে পুলক মানে মোৰ ভাইটি হয় তাকে এতিয়া সিহঁতৰ ঘৰত আছোঁ অলপ পিছতে যাম ইয়াৰ পৰা সিহঁতৰ ঘৰতে ভাত পানী খাম ইয়াৰ পৰা ভাত পানী খাই পেলাই আমি আকৌ লখিমপুৰৰ কাৰণে ৰিটাৰ্ণ হ'ম এতিয়া পুলকে কিবা কিবি মানে সেই বাৰী কি আছে বস্তু তাকে লৈ যাবলৈ মানে সি যোগাৰ কৰি আছে তাকে এতিয়া সি মধুৰি ছিঙি আছে আমাৰ ছোৱালীজনীৰ কাৰণে মধুৰি কেইটামান ছিঙি আছে নাৰিকল আৰু কিবা কিবি যি পাৰে চব যোগাৰ কৰি আছে আৰু এইফালে মিণ্টুৰ হাতত এয়া মধুৰি मैं तो कुछ और ही समझ रहा था হ'ব পুলক হা পুলকহঁতৰ ঘৰ ঢেকীয়াজুলি কাৱৈমাৰী কি কোৱা কাৱৈমাৰী বুলি কয় ঠাইটুকুৰাৰ নাম গৈ থাকোঁ আৰু এতিয়া পুলকহঁতৰ ঘৰৰ পৰা গৈ আছোঁ পুলক পূজাত যাবা দেই जब से तू मेरा हो गया तुम्हें घर पता हो बता देना मैं अरसे से खुद से जरा लापता हूँ तुम्हें घर मिलूं तो बता देना नसीब से मिला जो ये तेरा साथ है हर पल मेरे होठों पे तेरी ही बात है नसीब से मिला जो ये আৰু এতিয়া আমি তেজপুৰ পাৰ হৈ আহিলোঁ এডোখৰতে ৰৈছোঁ অকণমান এতিয়া গাড়ী মই ড্ৰাইভ কৰিম ভাইটি অকণ ৰেষ্ট কৰিম বুলি কৈছে 3 hours later আৰু এটা দীঘলীয়া যাত্ৰা সফলভাৱে শেষ কৰি আমি ঘৰ পালোহি প্ৰায় 7:30 মান বজাত এতিয়া গাটো ধুই ল'লোঁ ভাগৰ যথেষ্ট লাগিছে ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ আকৌ লগ পাম